নতুনকৈ ৰাজহ বিভাগৰ দায়িত্ব লাভ কৰাৰ পিছত মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া বিভাগটোত বহু কাম কৰিবলৈ বাকি আছে আৰু পৰিকল্পনা অনুসৰি আগবাঢ়িব লাগিব কেৱল ৰাজহ বৃদ্ধি কৰাই বিভাগটোৰ দায়িত্ব নহয় বুলি ক'লে মন্ত্ৰীগৰাকীয়ে আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত তেওঁ মন্তব্য প্ৰকাশ কৰি কয় যে অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত জিলা আৰু সমষ্টি ভিত্তিত আলোচনাৰ প্ৰয়োজন আছে ৰাজহ বিভাগৰ উদ্দেশ্যটো ৰাজহ বৃদ্ধি কৰাৰ কথাটো নহয় কাৰণ আজিৰ চৰকাৰখনে কেনেকৈ ৰাজহ বিভাগটোৰ দ্বাৰা প্ৰথম কথা আজি বহু বছৰ ধৰি মাটিৰ অধিকাৰ পাবলৈ বহুত লোক বঞ্চিত হৈ আছে গতিকে তেখেতসকলক বসুন্ধৰা 1 বসুন্ধৰা 2 এতিয়া বসুন্ধৰা 3 দ্বাৰা সেইসকল লোকক মাটিৰ অধিকাৰ দিবলৈ তেওঁলোকক স্থায়ীভাৱে পট্টা দিবলৈ আমাৰ মূল প্ৰয়াসটোৱে হৈছে এতিয়া আজিৰ দিনটোত সেইখিনি তাৰ উপৰিও গোটেই ৰাজ্যখনত যিখিনি ঠাই এতিয়ালৈকে ছাৰ্ভে হোৱা নাই স্বাধীনতাৰ পিছত ইমান দিনলৈকে সেইখিনি মাটি ছাৰ্ভে কৰিব লাগিব তাৰপিছতে ইয়াৰ ডিজিটেলাইজ কৰি ইয়াৰ মেপ তৈয়াৰ কৰিব লাগিব আৰু সকলোৱে যাতে নখদৰ্পণত গোটেই মাটিৰ তথ্য পাতিখিনি উপলব্ধ হোৱাই তাৰ এনেধৰণৰ ব্যৱস্থাখিনিয়ে অত্যাধুনিক ব্যৱস্থাৰে ৰাজহ বিভাগটোৰ কাম কাজ ইতিমধ্যে আৰম্ভ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে আৰু তাৰ মাজভাগতে মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো দায়িত্ব দিছে গতিকে এই গুৰুত্বপূৰ্ণ দায়িত্বটো মই পালন কৰি যাবলৈ এই কথাটো আমাৰ ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদ তেওঁলোকৰ আমাৰ কেন্দ্ৰীয় ৰাজ্যিক পৰ্যায়ত গোটেইখিনি আলোচনা প্ৰাথমিকভাৱে হৈছে আৰু সকলোৰে ইচ্ছা যে আমি এটা সমিল মিলৰ মাজেৰে ইলেকশ্যনটো আগবাঢ়িব লাগে কিন্তু এই গোটেই বিষয়টো যিহেতু ৰাজ্যিক পৰ্যায়তে সমাধান কৰিব পৰা বিষয় নহয় সেইটো জিলা পৰ্যায়লৈ আহিব জিলা আৰু সমষ্টি পৰ্যায়ত ইয়াৰ সুকীয়াকৈ আলোচনা বিলোচনাৰ মাজত